5 এপ্ৰিল তাৰিখে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিগবৈ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং এই অঞ্চলত তেখেতে প্ৰৱেশ কৰিব আৰু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মিত্ৰ দলৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ ইয়াত প্ৰচাৰ কৰিবহি দিনৰ 11 বজাত। গতিকে এই অঞ্চলত প্ৰায় 5খন পঞ্চায়ত আৰু ডুনুৱা সমষ্টিৰ 6খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। 60,000 ভোট আছে ইয়াতে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ এটা খুব এটা সুন্দৰ অঞ্চল আৰু আমি আশা ৰাখিছোঁ সেইদিনাখন আমাৰ এই সভাত অতি কমেও 15,000 লোক সমবেত হ'ব আৰু ইয়াৰ পৰাই নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু ইতিমধ্যে আমাৰ অবজাৰ্ভাৰ হিচাপে এই সমষ্টিটোত শিৱজী ডাঙৰীয়াক অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ ভৱেশ দত্ত ডাঙৰীয়া আছে, তেখেতে বিস্তাৰক হিচাপে আছে আৰু 3টা মণ্ডলৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি নিৰ্বাচিত প্ৰতিনিধিসকলে আমাৰ সদস্যসকলে গাঁৱৰ ৰাইজে ৰাতি দিনে ইয়াত লাগি আছে তেখেতে কামত। আৰু আমি আশা ৰাখিছোঁ আৰু আমি এটা অনুমান কৰি লৈছোঁ যে তেখেতে অতি কমেও 50,000 ভোটৰ ব্যৱধানত ডিগবৈ সমষ্টিৰে নিৰ্বাচিত হ'ব। গতিকে আমি ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমে আহ্বান জনাইছোঁ এই পাঁচপৰা অঞ্চললৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে আহিব। গতিকে আপোনালোকে সকলোৱে ইয়াত আহি কিনে আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে